Hello everyone, আপোনালোকক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো বিটিচিৰ ফালৰ পৰা প্ৰকাশ পোৱা এলপি ইউপি এচিষ্টেণ্ট টিচাৰৰ এডভাৰটাইজমেণ্ট নটিফিকেশ্যনটো। আৰু এই নটিফিকেশ্যনটোত প্ৰাৰ্থীসকলে কেতিয়াৰ পৰা অনলাইনৰ যোগেদি এই বিজ্ঞাপনটোত আবেদন কৰিব পাৰিব, কোনবোৰ প্ৰাৰ্থীয়ে এই ভেকেন্সিটোত এপ্লাই কৰিব পাৰিব, সকলোবোৰ ইম্পৰ্টেণ্ট পইণ্ট ডিটেইলছত আলোচনা কৰা হ'ব। নমস্কাৰ, মই ৰূপম ত্ৰিশান, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। Government of Assam Office of the Director of Education BTC Kokrajhar advertisement আৰু এই এডভাৰটাইজমেণ্টটো আহিছে 20 জুন 2025ত। Online application are hereby invited through the official website education.bodoland.gov.in from eligible Indian citizen as defined in Article 5 to 8 of the Constitution of India and permanent resident of Assam who are qualified Assam TET, CTET and BTC TET for filling up vacancy of assistant teacher, science teacher and Hindi teacher of UP school under Director of Education BTC Kokrajhar in the pay band 14,000 to 70,000 plus grade pay and other allowances. Vacancy have been approved by the Finance Department, Government of Assam. The candidate who submit online application will be able to select district, medium of school and category of post through the officially website Director of Education BTC Kokrajhar, that is education.bodoland.gov.in using their registration. Assistant টিচাৰৰ বাবে অনলাইনৰ যোগেদি যোগ্য প্ৰাৰ্থী বিচাৰি এই এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰিছে ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ ফালৰ পৰা। যিবোৰ প্ৰাৰ্থীয়ে আসাম টেট, চি টেট, BTC টেট কোৱালিফাইড কৰিছে তেওঁলোকে এই পোষ্টটোত আবেদন কৰিব পাৰিব। এই পোষ্টটোত চেলাৰী ৰখা হৈছে 14,000ৰ পৰা 70,000লৈকে আৰু বাকী যিবোৰ এলাউন্স পাব লাগে গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী সকলোবোৰ পাব এই যোগ্য প্ৰাৰ্থীজনে। যিবোৰ প্ৰাৰ্থীয়ে আবেদন কৰিব তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, লগতে মিডিয়ামৰ লগত পোষ্ট কেটেগৰী চিলেক্ট কৰি দিব লাগিব। ইয়াৰ বাবে প্ৰাৰ্থীসকলে তেওঁলোকে উল্লেখ কৰা ৱেবছাইট education.bodoland.gov.in গৈ আবেদন কৰিব লাগিব। এই ভেকেন্সিটোত এপ্লাই কৰিবলৈ হ'লে প্ৰাৰ্থীসকলক কেইটামান কণ্ডিশ্যন দি দিছে। কণ্ডিশ্যন অফ ৰিক্ৰুটমেণ্ট। কণ্ডিশ্যন 1, the Director of Education BTC Kokrajhar reserve the right to cancel or postpone the recruitment at any state without assigning any reason. এই ৰিক্ৰুটমেণ্টটোত যদি এছাইনিং কাৰণ ক্ৰিয়েট হয় তেতিয়া যিকোনো মুহূৰ্তত কেঞ্চেল অথবা পোষ্টপন কৰিব পাৰে BTCৰ ফালৰ পৰা। কণ্ডিশ্যন 2, the candidate who have passed the Assam TET, CTET, BTC TET for upper primary school will be eligible for apply. এই ৰিক্ৰুটমেণ্টটোত আসাম টেট, CTET, BTC TET কোৱালিফাইড কৰা যোগ্য প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। Condition 3, either the language 1 or language 2 of Assam TET, CTET and BTC TET candidate shall match the medium of instruction of the school where the candidates wise to apply. So প্ৰাৰ্থীজন language wise আবেদন কৰিব লাগিব। Condition 4, the merit list will be separate for each district and categories. প্ৰতিখন জিলাৰ বাবে merit listখন পৃথক পৃথক হ'ব। Condition 5, a candidate must not be less than 18 years of age and not more than 14 years of age for unreserved categories. আৰু প্ৰাৰ্থীজনৰ বয়স 18 ইয়াৰ্ছৰ পৰা আৰম্ভ কৰি 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। Condition 6, no person having more than 2 living children. Condition 7, the candidate shall submit the declaration at the time of online application. যদি প্ৰাৰ্থীজন বিবাহিত হয় তেতিয়া তেওঁৰ দুজনৰ ওপৰত ল'ৰা ছোৱালী থাকিব নোৱাৰিব। গভৰ্ণমেণ্টৰ যিটো স্মল ফেমিলি নৰ্মছ আছে সেইটো মানি চলিব লাগিব আৰু প্ৰাৰ্থীজনে অনলাইন আবেদন কৰোঁতে স্মল ফেমিলি নৰ্মছখন আপলোড কৰি দিব লাগিব। Condition 8, the eligible candidate shall apply online in the officially website of Director of Education BTC education.bodoland.gov.in from 21 June 2025 up to 3 July 2025. Condition 9, no offline application will be accepted. যিবোৰ প্ৰাৰ্থীয়ে এই ভেকেন্সিটোত এপ্লাই কৰিব তেওঁলোকৰ বাবে অনলাইনৰ লিংক এক্টিভ হ'ব 21 জুনৰ পৰা আৰম্ভ কৰি 3 জুলাই 2025লৈকে আৰু এইটো সময়ৰ ভিতৰত প্ৰাৰ্থীজনে অফিচিয়েলি ৱেবছাইট education.bodoland.gov.in গৈ এপ্লিকেশ্যনখন ফিল আপ কৰিব পাৰিব আৰু এই এপ্লিকেশ্যনখন অনলাইনৰ যোগেদি হ'ব, অফলাইন ইয়াত একচেপ্ট কৰা নহ'ব।
Condition 10. The online application and documents submitted by the candidate will be verified with the help of DigiLocker, Government of India by scanning barcode or QR code for ensuring. আৰু প্ৰাৰ্থীসকলে নিজৰ নিজৰ ডকুমেণ্টবোৰ ডিজিলকাৰত আপলোড কৰি ৰাখিব লাগিব। Condition 13. The regular teacher already working in UP school under Director of Education BTC and DEE Assam are not allowed to apply in same post in UP school. যিবোৰ প্ৰাৰ্থীয়ে অলৰেডি ৰেগুলাৰ UP LP টিচাৰত জব কৰি আছে আৰু তেওঁলোকে যদি এপ্লাই কৰে তেতিয়া তেওঁলোকক যোগ্য বুলি কনসিডাৰ কৰা নহব। Condition 14. A candidate can apply only in one post in one district. Candidate এটা পোষ্টত এপ্লাই কৰিব পাৰিব এখন জিলাৰ বাবে। Condition 15. Candidate belong to BTR shall be given preference. যিবোৰ প্ৰাৰ্থী BTR ৰ পৰা বিলং কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব। আপাৰ প্ৰাইমাৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰ ভেকেঞ্চিটোৰ বাবে প্ৰাৰ্থীজনৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি হ'ব লাগিব? যদি প্ৰাৰ্থীজন হায়াৰ ছেকেণ্ডাৰী অথবা ছিনিয়ৰ ছেকেণ্ডাৰী হয় তেতিয়াহ'লেও এই ভেকেঞ্চিটোত এপ্লাই কৰিব পাৰিব। যদি প্ৰাৰ্থীজন গ্ৰেজুৱেশ্যন হয় তেতিয়াহ'লেও এই ভেকেঞ্চিটোত এপ্লাই কৰিব পাৰিব। লগতে প্ৰাৰ্থীজনৰ লাগিব 2 ইয়াৰ্ছৰ ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন আৰু যদি কেণ্ডিডেটজন BEd ডিগ্ৰীধাৰী হয় তেতিয়াহ'লেও এই ভেকেঞ্চিটোত এপ্লাই কৰিব পাৰিব। আৰু লগতে প্ৰাৰ্থীজনৰ লাগিব আপাৰ প্ৰাইমাৰীত আসাম টেট, চি টেট আৰু বি টেট থাকিব লাগিব। আপাৰ প্ৰাইমাৰী সায়েন্সৰ এছিষ্টেণ্ট টিচাৰৰ পদটোত এপ্লাই কৰিবলৈ হ'লে প্ৰাৰ্থীজনৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি হ'ব লাগিব? যদি প্ৰাৰ্থীজন হায়াৰ ছেকেণ্ডাৰী অথবা ছিনিয়ৰ ছেকেণ্ডাৰী হয় তেতিয়াহ'লে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। যদি প্ৰাৰ্থীজন BSc হয় তেতিয়াহ'লেও এই ভেকেঞ্চিটোত এপ্লাই কৰিব পাৰিব। লগতে প্ৰাৰ্থীজনত থাকিব লাগিব 2 ইয়াৰ্ছৰ ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন আৰু যদি প্ৰাৰ্থীজন BEd ডিগ্ৰীধাৰী হয় তেতিয়াহ'লেও এই ভেকেঞ্চিটোত এপ্লাই কৰিব পাৰিব। আৰু লগতে প্ৰাৰ্থীজনত থাকিব লাগিব আপাৰ প্ৰাইমাৰীৰ বাবে আসাম টেট অথবা চি টেট থাকিলেও এই ভেকেঞ্চিটোত এপ্লাই কৰিব পাৰিব। আপাৰ প্ৰাইমাৰীৰ হিন্দীৰ এছিষ্টেণ্ট টিচাৰ পদটোত এপ্লাই কৰিবলৈ হ'লে প্ৰাৰ্থীজনৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি হ'ব লাগিব? যদি প্ৰাৰ্থীজন হায়াৰ ছেকেণ্ডাৰী অথবা ছিনিয়ৰ ছেকেণ্ডাৰী হয় তেতিয়াহ'লেও এই ভেকেঞ্চিটোত প্ৰাৰ্থীজনে এপ্লাই কৰিব পাৰিব। যদি প্ৰাৰ্থীজন গ্ৰেজুৱেশ্যন হয় তেতিয়া হিন্দীটো এজ মেইন ছাবজেক্ট হিচাপে প্ৰাৰ্থীজনত থাকিব লাগিব। আৰু লগতে থাকিব লাগিব 2 ইয়াৰ্ছৰ ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যনৰ চাৰ্টিফিকেট। লগতে যদি প্ৰাৰ্থীজনৰ BEd ডিগ্ৰীধাৰী হয় তেতিয়াহ'লে এই পদটোত এপ্লাই কৰিব পাৰিব। লগতে প্ৰাৰ্থীজনত থাকিব লাগিব আপাৰ প্ৰাইমাৰীৰ আসাম টেট নাইবা চি টেটৰ চাৰ্টিফিকেট। এই টেট এছিষ্টেণ্ট টিচাৰৰ ভেকেঞ্চিটোত প্ৰাৰ্থীসকলক কিদৰে চিলেকশ্যন কৰা হ'ব? Point 5 চিলেকশ্যন প্ৰচেছ। দ্য চিলেকশ্যন অফ দ্য কেণ্ডিডেট ইন অৰ্ডাৰ অফ মেৰিট। চ' প্ৰাৰ্থীসকলক মেৰিট বেচিছত চিলেকশ্যন কৰা হ'ব। Point 6 এই ভেকেঞ্চিটোত এপ্লাই কৰিবলৈ প্ৰাৰ্থীসকলে কি ডকুমেণ্ট আপলোড কৰিব লাগিব? ডকুমেণ্ট ৰিকুৱাৰ্ড টু বি আপলোড ইন কালাৰ। চ' প্ৰাৰ্থীসকলে কি ডকুমেণ্ট আপলোড দিব লাগিব তলত উল্লেখ কৰা হৈছে। কেণ্ডিডেটসকলে এই ডকুমেণ্টবোৰ চাই নিজৰ নিজৰ ৰেলিভেণ্ট ডকুমেণ্টবোৰ আপলোড দিব লাগিব। আজিৰ এই ভিডিঅ'টোত BTCৰ ফালৰ পৰা প্ৰকাশ কৰা এছিষ্টেণ্ট টেট টিচাৰৰ কিদৰে এপ্লাই কৰিব প্ৰাৰ্থীসকলে সকলোবোৰ ইম্পৰ্টেণ্ট পইণ্ট কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ। এই ভেকেঞ্চি নটিফিকেশ্যনটোৰ ওপৰত প্ৰাৰ্থীসকলৰ কোনো ধৰণৰ কনফিউজন অথবা ডাউট থাকিলে কমেণ্ট কৰিব পাৰিব। ভিডিঅ'টোৰ পৰা যোৱাৰ আগতে যদি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ বাবে লাগতিয়াল ইনফৰমেশ্যন শ্বেয়াৰ কৰিব পাৰিছোঁ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।